মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম মই আজি আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই 5টা বিষয় লৈ আপোনালোকৰ ওচৰত আহিছোঁ। 5টা বিষয় লৈ মই কথা পাতিম আপোনালোকৰ লগত। এই 5টা বিষয় দুই পৰ্যায়ৰ ভাইভাই ইণ্টাৰভিউৰ ওপৰত কথা কোৱা হ'ব। এই 5টা বিষয় হ'ল, প্ৰথমটো হৈছে সকলো কেণ্ডিডেট দ্বিতীয় পৰ্যায়ৰ ভাইভাই ইণ্টাৰভিউৰ কাৰণে মাতিব নে নামাতে। 2 নম্বৰ কথা হৈছে 2 নম্বৰ ফেজৰ ইণ্টাৰভিউৰ পিছত আকৌ কিয় দিল্লীৰ পৰা ফোন কল যোগে কিছুমান কেণ্ডিডেটক ফোন কৰিছে, কিছুমান কৰা নাই। 3 নম্বৰ হৈছে ভাইভাই ইণ্টাৰভিউৰ কি প্ৰশ্ন সুধিছে। 4 নম্বৰ হৈছে বাকী কিছুমান ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই, সেইবিলাক ডিষ্ট্ৰিক্টত কেতিয়া ইণ্টাৰভিউ হ'ব বা কেতিয়া ইণ্টাৰভিউ ল'ব। 5 নম্বৰ হৈছে কিমানখন ডিষ্ট্ৰিক্টে এপ্লাই কৰিছে আৰু ক'ত কিমানজন এপ্লিকেণ্ট হৈছে, সেই বিষয়ে মই আলোচনা কৰিম বা সেই বিষয়ে আপোনালোকৰ ওচৰত ক'ম। চ' আপোনালোকে নতুন কৰি যদি মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব। নতুন আপডেট আপোনালোকে আহিলে নিশ্চয় পাব আৰু আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। মোৰ অনকে ছাবস্ক্ৰাইব হোৱাৰ পিছত আপোনালোকক গিভৱে দিয়া হ'ব। জুনিয়ৰ ব্যক্তিজনক আপোনালোকক 1000 টকা ইউপিআই মাধ্যমে বা গুগল পে মাধ্যমে নাইবা ফোন পে মাধ্যমে আপোনালোকক দিয়া হ'ব। আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ধুনীয়া চাই এটা কমেণ্ট দিয়ক আৰু আগন্তত আপোনালোকে নতুন আঁচনি সম্পৰ্কে আৰু নতুন আপডেট নিশ্চয় জানিব। চ' আপোনালোকক প্ৰথমটো বিষয় লৈ আহিছোঁ, সকলো কেণ্ডিডেট মাতিবনে? হয়, নিশ্চয় সকলো কেণ্ডিডেটক মাতিব। ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউ সকলো কেণ্ডিডেটে মাতা হ'ব। যিহেতু ইণ্টাৰভিউটো 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে আৰম্ভ কৰিছে, সেইকাৰণে এই ইণ্টাৰভিউটো সকলো কেণ্ডিডেটকে মাতা হ'ব। ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউ আৰু যদি অনলি 30,000 কেণ্ডিডেটক মাতিলে হয়, তেনেহ'লে 20 দিন সময় নালাগিলে হয় আৰু 5 ছেপ্টেম্বৰলৈকে ইণ্টাৰভিউ হয়। 5 ছেপ্টেম্বৰলৈকে ইণ্টাৰভিউ নকৰিলে হয় বা 5 ছেপ্টেম্বৰলৈকে ইণ্টাৰভিউ নাথাকিলে হয়। চ' আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে 5 ছেপ্টেম্বৰলৈকে যিহেতু ইণ্টাৰভিউ থাকিব, আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে অনলি 30,000 কেণ্ডিডেটে সেই ইণ্টাৰভিউত মাতিছে, সেনে বিষয়ে কোনো ধৰণৰ কথা আহি পৰা নাই বা এনে ধৰণৰ কোনো ধৰণৰ কথা নাই। চ' আমাৰ 1 লাখ কেণ্ডিডেটকে মাতিব, এইটো আমি ক্লিয়াৰ আৰু আমাৰ এইটো স্পষ্ট কথা। আমি ইয়াৰ পৰা বুজি পাইছোঁ আৰু ইণ্টাৰভিউত আমাৰ সদায় কিমান কেণ্ডিডেটে ইণ্টাৰভিউ দি আছে, সেই অংকতে আমি বুজিব পাৰিছোঁ। মিনিমাম 200 কেণ্ডিডেটে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে, যিবোৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ চলি আছে, মিনিমাম 200-250 সদায় ইণ্টাৰভিউ চলি আছে। সেই বিষয়ে আমি সেই অংকত আমি জানিব পাৰোঁ যে 35খন জিলাত যদি ডেইলি 200-250 কেণ্ডিডেটে ইণ্টাৰভিউ দিয়ে, তেনেহ'লে 1 লাখতকৈ বেছি হৈ যায়। আমি সেই অংকত দিব পাৰোঁ যে সেই অংকত বুজিব পাৰোঁ যে সকলো কেণ্ডিডেটে ইয়াক মাতা হ'ব আৰু সকলো কেণ্ডিডেটে ইয়াৰ ইণ্টাৰভিউ দিব পাৰিব। অনলি 30,000 চিলেকশ্যন কেণ্ডিডেটে দিব পাৰিব, সেনে কোনো কথা আহি পৰা নাই। 2 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 2 নম্বৰ ফেজ ইণ্টাৰভিউ হৈ যোৱাৰ পিছত দিল্লীৰ পৰা কিছুমানক কিয় ফোন কৰিছে আৰু কিছুমানক কিয় ফোন কৰা নাই। আৰু কিছু মোৰ লগৰ বন্ধু এজনকে ফোন কৰি সুধিছে কি বিষয়ে ইণ্টাৰভিউ লৈছে, প্ৰজেক্ট ৰিপৰ্টটো কি দিছে, কি ব্যৱসায় কৰে সেই বিষয়ে সুধিছে আৰু কোৱালিফিকেশ্যন সুধিছে, সেইখিনি কথা সুধিছে। লাগিলে ফোন কলটোৰ নম্বৰটো মই কমেণ্ট বক্সত দিম, আপোনালোকে কমেণ্ট কৰিব। এই ফোন কলটো সকলো তাত আহিবনে, এইটো ডাঙৰ বিষয়। মোৰ বোধেৰে সকলো তাতে এই ফোন কলটো নাহে, জাষ্ট ভেৰিফাই কাৰণে কিছুমান ডাটাতে আহিব যে অসমত যে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 1 লাখ কেণ্ডিডেটত ইণ্টাৰভিউ চলি আছে, সেই ভেৰিফাইৰ কাৰণে এই ফোনটো আহিছে। চ' ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে ইণ্টাৰভিউটো সকলোকে ফোন কৰা নহ'ব দিল্লীৰ পৰা, কিছুমান ব্যক্তিকে ফোন কৰিব জাষ্ট ভেৰিফাইৰ কাৰণে। 3 নম্বৰ কথাটো হৈছে ভাইভাত আমাক কি সুধিছে, ভাইভাত আমাক কি প্ৰশ্ন সুধিছে। ত' মই জানা মতে আৰু মোৰ লগৰ বন্ধুৱে কোৱা মতে ভাইভাত তাক ডকুমেণ্ট চেক কৰিছে, কি ডকুমেণ্টছ কি কৰিছে, ডকুমেণ্ট চেক কৰিছে। তাৰপিছত আপোনাৰ ব্যৱসায়িক কথাটো সুধিছে, প্ৰজেক্ট ৰিপৰ্টটো আপোনাৰ কি দিছে সেইখিনি কথা সুধিছে, কোৱালিফিকেশ্যন কি দিছে সেইটো কথা সুধিছে, জাষ্ট চিগনেচাৰ মাৰিছে আৰু ফোন নম্বৰ লৈছে, এইখিনি কথাই আপোনালোকৰ ভাইভাত ইণ্টাৰভিউত সুধিছে। চ' 4 নম্বৰ কথাটো লৈ আহিছোঁ, বাকী কিছুমান ডিষ্ট্ৰিক্টত আজিলৈকে ইণ্টাৰভিউ হোৱা নাই। চ' কিয় হোৱা নাই ইণ্টাৰভিউ বা কিয় দেৰিকৈ পাইছে ইণ্টাৰভিউ, সেই বিষয়ে মই কৈ আছোঁ। চ' কিছুমান ডিষ্ট্ৰিক্টত এপ্লিকেণ্ট কম হৈ আছে, সেইকাৰণে এই কিছুমান ডিষ্ট্ৰিক্টত ইমান দিন নালাগে, 20 দিন সময় নালাগে, যিহেতু 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে ইণ্টাৰভিউ চলি থাকিব। চ' কিছুমান ডিষ্ট্ৰিক্টত এপ্লিকেণ্ট জাষ্ট অলপমান হৈছে। চ' সেইবিলাক ডিষ্ট্ৰিক্টত ডেইলি 200 ল'লে 20 দিন সময় নালাগে, চ' কম সময় লাগিব, সেইকাৰণে সেইবিলাক ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই। কোনবিলাক ডিষ্ট্ৰিক্টত কিমান ইণ্টাৰভিউ হৈছে, কোনবিলাক ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেট হৈছে, মই 5 নম্বৰ প্ৰশ্নত আপোনালোকক উত্থাপন কৰিম। চ' 4 নম্বৰ কথাটো হৈছে বাকীবোৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ হ'ব, 10 দিন থকাত বা 5 দিন থকাত ইণ্টাৰভিউবিলাক হ'ব আৰু কমপ্লিট কৰিম। আৰু 5 নম্বৰ কথাটো হৈছে, 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে কিমানখন ডিষ্ট্ৰিক্টত এপ্লিকেণ্ট কৰিছে আৰু কিমানজন এপ্লিকেণ্ট হৈছে, এই 5 নম্বৰ বিষয়টো আহিছে। চ' ইয়াত আত্মনিৰ্ভৰ আসাম অভিযানত ডিষ্ট্ৰিক্টত ডাটা আহিছে। গজালি ডিষ্ট্ৰিক্টত 1642টা আহিছে, বাক্সা ডিষ্ট্ৰিক্টত 2123টা আহিছে, বৰপেটা ডিষ্ট্ৰিক্টত 3610টা আহিছে, বিশ্বনাথ ডিষ্ট্ৰিক্টত 3749টা আহিছে, বঙাইগাঁও ডিষ্ট্ৰিক্টত 2449
918টা আহিছে। তাৰপিছত কাছাৰ ডিষ্ট্ৰিক্টত 2969টা আহিছে। চৰাইদেউ ডিষ্ট্ৰিক্টত 1498 আহিছে। চিৰাঙত আহিছে 1298। দৰং ডিষ্ট্ৰিক্টত আহিছে 4113। ধেমাজিত আহিছে 5604। তাৰপিছত ধুবুৰীত আহিছে 5530। ডিব্ৰুগড়ত আহিছে 3747। ডিমা হাছানত আহিছে অনলি 211। চ' যিবিলাক ডিষ্ট্ৰিক্টত একেবাৰে কম কেণ্ডিডেট সেইবিলাক ডিষ্ট্ৰিক্টত এদিন বা দুদিন পৰা ইণ্টাৰভিউ পাতিলে হ'ব। সেইবিলাক ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই। বাকী ইণ্টাৰভিউ বিলাক 5 তাৰিখৰ আগত পাতি। তাৰপিছত গোলাঘাটত হৈছে গোৱালপাৰাত হৈছে 3137। তাৰপিছত গোলাঘাটত হৈছে 3860। হাইলাকান্দিত হৈছে 2549। হজাইত হৈছে 1138। যোৰহাটত হৈছে 3370। কামৰূপ ডিষ্ট্ৰিক্টত হৈছে 6023। সকলোতকৈ বেছি হৈছে কামৰূপ ডিষ্ট্ৰিক্টত। কামৰূপ ডিষ্ট্ৰিক্টত সেইকাৰণে 16 আগষ্টৰ পৰা ইণ্টাৰভিউ চলি আছে। তাৰপিছত কামৰূপ মেট্ৰ হৈছে 1775। তাৰপিছত কাৰ্বি আংলঙত হৈছে 2943। কৰিমগঞ্জত হৈছে 2115। কোকৰাঝাৰত হৈছে 1741। লখিমপুৰত হৈছে 8054। মাজুলীত হৈছে 2245। মৰিগাঁৱত হৈছে 2586। নগাঁৱত হৈছে 4127। নলবাৰীত হৈছে 3047। শিৱসাগৰত হৈছে 2713। শোণিতপুৰত হৈছে 4069। তাৰপিছত চাউথ চাৰমাৰাত হৈছে 1181। তামোলপুৰত হৈছে 1399। তিনিচুকীয়াত হৈছে 3111। ওদালগুৰিত হৈছে 3465। তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙত হৈছে 941। চ' টোটেল আমাৰ কেণ্ডিডেট হৈছে 1,04,091টা। এই 1,04,091টা কেণ্ডিডেটে আমাৰ এপ্লিকেণ্ট হৈছে। চ' আমাক তাৰে 1 লাখ কেণ্ডিডেটক সেই পইচা দিব। প্ৰথম পৰ্যায়ত 30,000 কেণ্ডিডেট আৰু দ্বিতীয় পৰ্যায়ত 40,000 কেণ্ডিডেট। বাকী অংক হিচাপত বুজিব পাৰি যে 4,091টা কেণ্ডিডেট বাদ পৰিব। বাকী সকলো বিলাক কেণ্ডিডেটকে আমাক ইণ্টাৰভিউত মাতিব বা ইণ্টাৰভিউত মাতি আছে। চ' আমি নিশ্চিতভাৱে থাকো আৰু ইণ্টাৰভিউৰ কাৰণে আমি হাজিৰ হওঁ। আৰু যিসকল কেণ্ডিডেটৰ এই মেছেজটো আহিছে, চ' সেইসকল কেণ্ডিডেটে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে যাই কেনে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। আপোনাৰ কোনো ধৰণৰ ফোন কৰাৰ ব্যৱস্থা নালাগে বা ফোন কৰা আহিব নালাগে। এই মেছেজটো পাইছে আপোনালোকে এই মেছেজটোত আপোনালোকে যাওক আৰু ডিষ্ট্ৰিক্টত আপোনালোকে ইণ্টাৰভিউ দিয়ক। মেছেজটো হৈছে ইউ হেভ কোৱালিফাইড ফৰ দ্য সেকেন্ড ৰাউণ্ড অফ ইণ্টাৰভিউ ফৰ দ্য CM 3x8 স্কিম এণ্ড ইউৰ ইণ্টাৰভিউ উইল ইজ শিডিউল্ড অন ডেট 23/08/2024 ফ্ৰাইডে। টাইম হৈছে 10টা AM। ভেন্যু হৈছে DC অফিচ আমিনগাঁও, ৰুম নম্বৰ হৈছে 1Q। চ' এই মেছেজটো যেতিয়া আপোনালোকৰ তাত আহিছে, আপোনালোকৰ ডেট বিলাক বেলেগ আহিব, টাইম বিলাক বেলেগ আহিব। এনেকৈ ধৰণৰ যদি মেছেজ আহিছে তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে আপোনালোকে ইণ্টাৰভিউত যাওক নিজৰ DC অফিচত। চ' ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো যদি ভাল পাইছে বা আগন্তুক যদি আপোনালোকক নতুন আপডেট লাগে তেনেহ'লে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে গিভৱে হিচাপে আপোনালোকে উইনাৰ ব্যক্তিজনক 1000 টকা আপোনালোকক দিয়া হ'ব। ইউপিআই মাধ্যমে, গুগল পে মাধ্যমে, নাইবা ফোন পে মাধ্যমে। ছাবস্ক্ৰাইব কৰক, আপোনালোকে ইণ্টাৰভিউৰ বাবে সাজু হওক। ভিডিঅ'টো এইখিনিয়ে।